হেই দোস্ত, আগৰ ভিডিঅ'টোৰ দৰে আজিও এটা মই নতুন টপিক লৈ আহিছোঁ। তো নতুন টপিকটো কি আপোনালোকে জানিব বিচাৰেনে? নতুন টপিকটো আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আহি থকা আমাৰ যি ইণ্টাৰভিউ আহি আছে আমাৰ আগৰফালে অসম আৰক্ষীৰ যিটো ফিজিকেল এক্সামৰ মই কথা কৈছিলোঁ আগৰ ভিডিঅ'টোত কৈছিলোঁ, মই এইটো ভিডিঅ'ত কোৱা নাই। তাৰপিছত মই এটা কৰিছিলোঁ যে ইয়াত ৰিটেন যিটো এক্সামিনেশ্যন হ'ব, যিটো 2 নম্বৰ ফেজ যিটো ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰ কাৰণে আমি কি প্ৰশ্ন চাব লাগিব, কি পঢ়িব লাগিব, কি আপুনি গাইডলাইন ফ'ল' কৰিব, তাৰ ওপৰত মই আজি এইটো কম সময়ৰ ভিতৰত এটা ভিডিঅ' আজি বনাইছোঁ। আশা কৰোঁ আপোনালোকে চাই খুব ভাল পাব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম আৰক্ষীত যেতিয়া বৰ্তমান আমাৰ নৱেম্বৰ মানলৈ হ'ব, আমাৰ এইটো ইণ্টাৰভিউটো নৱেম্বৰ মানলৈ হৈ যাব। মই নেটত এটা আপডেট পাইছোঁ, তাৰ ভিত্তিত আপোনালোকক এই কথাখিনি কৈছোঁ। তো অসম আৰক্ষীৰ যিটো ছাব ইন্সপেক্টৰ যিটো পৰীক্ষা হ'ব, তাৰ কাৰণে আপুনি প্ৰথম যিটো ফেজ আছিলে সেইটো আছিল ফিজিকেল ষ্টেণ্ডাৰ্ড, মানে যিটো শাৰীৰিক পৰীক্ষা সেইটো আছিলে। ফিজিকেল ষ্টেণ্ডাৰ্ড টাইম বুলি কয়, কিছুমানে PST বুলিয়ে কয়, ঠিক আছে। তো সেইটো আপোনালোকে ক্লিয়াৰ কৰিলে জানো আপোনাৰ যিটো আপোনাৰ 3200 যিটো আপোনাৰ মিটাৰ যিটো দৌৰ আছিল সেইটো আপোনালোকে ক্লিয়াৰ কৰিলে। তাৰপিছত আপোনালোকৰ 2 নম্বৰ ফেজ আহিব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন। তো ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে কেনেধৰণে প্ৰিপেয়াৰ কৰিব, তো তাৰ বিষয়ে আমি আগত জনাৰ আগতে আমি দুটামান কথা জানিব লাগিব যে ৰিটেন এক্সামিনেশ্যন আপুনি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ কথা যে ৰিটেন এক্সামিনেশ্যন অকল কি পঢ়াৰ ওপৰতে আমি কি নিৰ্ভৰ কৰি চলিম নেকি? নহয়। তো নহয়, ৰিটেন এক্সামিনেশ্যন আমি সম্পূৰ্ণ এটা বেলেগ ধৰণৰ কিতাপ, এটা গাইডলাইন আমি এটা বনাই পেলাই আমি পঢ়িব লাগিব। তেতিয়াহে আমি এই যিটো আমাৰ মানে যিটো অসম আৰক্ষীৰ যিটো ৰিটেন এক্সামিনেশ্যন, যিটো ছাব ইন্সপেক্টৰ ৰিটেন এক্সাম, তেতিয়া আমি সফল হ'ব পাৰিম। তো ঠিক আছে। তো তাৰ আগতে মই কৈ দিওঁ, বৰ্তমান আমাৰ বহুত কিতাপ ওলাইছে, বজাৰত বহুত কিতাপ ওলাইছে। তো বহুত কিতাপৰ ভিতৰত আপোনালোকে কিমান কিতাপ পঢ়িব? আপোনালোকৰ আজিকালি মই কৈ দিছোঁ GBD পাব্লিকেশ্যন আছে, RBD পাব্লিকেশ্যন আছে। তো আপোনালোকে কি কিতাপ পঢ়িব? তো চবচে বেষ্ট মই আপোনালোকৰ এটা পাব্লিকেশ্যন নাম কৈছে, সেইটো হৈছে আপোনালোকৰ আৰিয়ান পাব্লিকেশ্যন। আপোনালোকে যদি নেটত চাৰ্চ কৰি চাব পাৰিব যে আৰিয়ান পাব্লিকেশ্যন হৈছে নাম্বাৰ 1 বেষ্ট পাব্লিকেশ্যন। মই নিজেও ব্যৱহাৰ কৰি আছোঁ আৰিয়ান পাব্লিকেশ্যনৰ কিতাপ। বৰ্তমান আমাৰ চেণ্ট্ৰেলৰ যিমান পৰীক্ষা আছে, SSC, আপোনাৰ GD, যিবিলাক মানে CISF বা যিবিলাক ডিফেন্সৰ পৰীক্ষা আপোনাৰ গাইডলাইনৰ কিতাপ যিবিলাক আছে, সেইবিলাক বৰ্তমান আৰিহান্তে প্ৰস্তুত কৰি আছে। তো আৰিহান্ত হৈছে নাম্বাৰ 1। আৰু 2 নম্বৰতে আপুনি যদি চাই অসমৰ পৰীক্ষাৰ কাৰণে আপুনি GBD টিউটৰিয়েল কিছুমান বুক আছে, কিছুমান নোট বুক আছে, আপোনালোকে সেইবিলাক GBD পাব্লিকেশ্যনৰ কিতাপ চাব পাৰে আপোনালোকৰ সহায়ৰ কাৰণে। তো এইটো আপোনালোকৰ নিজৰ ওপৰত ভিত্তি কৰিব, আপুনি নিজে চাই ল'ব পাৰিব যে। তো মোৰ বেছিকেলি মই মনৰ সেইটোত মই কৈছোঁ যে আৰিয়ান যিটো পাব্লিকেশ্যন আছে সেইটো সকলোতকৈ বেষ্ট হয়, সকলোতকৈ ভাল হয়। আৰু ময়ো নিজে ইউজ কৰি আছোঁ, আৰু মোৰ লগৰ যিখিনি আছে সেইখিনিও ইউজ কৰি আছে। আৰু এতিয়ালৈ বহুতে আৰিয়ান পাব্লিকেশ্যন কিতাপ পঢ়ি বহুতে এতিয়ালৈ ছাব ইন্সপেক্টৰে হৈছে। মই নাম নকওঁ, এতিয়া কেমেৰা সন্মুখত নামটো ক'লে ভাল নালাগিব, তো মই নামটো নকওঁ। আছে মোৰ লগৰে আছে ছাব ইন্সপেক্টৰ পাইছে আৰিয়ান পাব্লিকেশ্যনৰ কিতাপ পঢ়ি, বা GBDৰ কিতাপ পঢ়ি পাইছে। তো সেইটো মেইন বিষয় যে নহয়, মানে ইণ্টাৰভিউত আমি কেনেকুৱা ৰিলেটেডৰ আমি কুৱেশ্যন চাম। তো মেইন বিষয় আপুনি কেতিয়াও মেইন বুকৰ লগত সংগতি ৰাখি আপুনি কেতিয়াও ইণ্টাৰভিউ দিবলৈ নাযাব। তো আপোনাৰ তাৰ কাৰণে আপুনি কিছুমান বাহ্যিক জ্ঞানৰ কিছুমান কিতাপ কিনিব, জেনেৰেল নলেজৰ কিতাপ মানে পাই, খুব ধুনীয়া পাব্লিকেশ্যন কিতাপ আছে, সেইবিলাক আপোনালোকে ফ'ল' কৰক, সেইবিলাকৰ পৰা আপোনালোকৰ লাভ হ'ব। তো ইয়াৰ পিছত মই আকৌ এটা কথা কৈছোঁ যে আপোনালোকৰ এক্সামিনেশ্যনটো কেনেকুৱা হ'ব। যে বৰ্তমান সকলোৱে জানে OMR পদ্ধতি বৰ্তমান সকলোৱে ইউজ কৰি আছে। OMR মানে 1 নম্বৰী কুৱেশ্যন আপোনাৰ মানে কি হয়, 4টা এনচাৰ, এটা শুদ্ধ এনচাৰ থাকে। তো আপুনি শুদ্ধ এনচাৰ টিক মাৰ্ক দিব লাগে, বা গোল কৰি দিব লাগে, বা ব্লেক বল পইণ্টেৰে গোল কৰি দিব লাগে। তো এইটো কথাৰ আগতে আপুনি কি কৰিব লাগে, আপুনি যিটো শুদ্ধ এনচাৰ তাক আপুনি সেইটো জানিব লাগিব। তো আপুনি জানিলেহে আপুনি সেই এনচাৰটো দিব পাৰিব। আৰু যদি আপুনি নাজানে, তো আপোনালোকৰ হয়তো কি হ'ব পাৰে, মাইনাছ মাৰ্ক থাকিব পাৰে। কিন্তু ৰেলৱেত থাকে, কিন্তু অসম আৰক্ষীত হয়তো নাথাকিব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু বৰ্তমান যিমান আপোনাৰ চেণ্ট্ৰেল এক্সাম আছে, গোটেইটা মাইনাছ মাৰ্ক থাকে। আৰু আপুনি হয়তো যদি শুদ্ধ এনচাৰটো নাজানে, তো আপোনাৰ এনচাৰটো ৰং হ'ব পাৰে, আৰু আপোনাৰ হয়তো 1 নম্বৰ আপোনাৰ কটা যাব পাৰে। ফলত আপোনালোকে হয়তো 1 নম্বৰৰ কাৰণে চাকৰিটো নাপাব পাৰে। এইটো বহুত ডাঙৰ কথা, 1 নম্বৰৰ কাৰণে চাকৰি নাপাব পাৰে। হয়তো আপোনালোকৰ ধৰক লাগে 85, আপুনি যদি পাই যায় 84 পালে আপুনি আপোনাক চাকৰিটো দিব জানো? কেতিয়াও নিদিয়ে। আপোনাক ৰিটাৰ্ণ কি দেখাব? ৰিটেন এক্সামিনেশ্যন ফেইল দেখাব, হয়তো আনচাকচেছ দেখাব, বা কিবা এটা দেখাব। তো সেইটো কথা। তো আপুনি 85 লাগিলে আপুনি 85 পাব লাগিব, 84 লাগিলে আপুনি 84 পাব লাগিব। ইয়াৰ আপোনাৰ কোনো বিকল্প নাই, ঠিক আছে। তো এইখিনি যদি আপোনালোকে কৰে, তো মই ভাবোঁ আপোনালোকে
সোনকালে ছাকচেছ হ'ব পাৰিব ৰিটেন এক্সামিনেশ্যনত যি আহি থকলে সকলোবিলাক পৰীক্ষা যেনে ফৰেষ্টৰ আহি আছে এক্সামিনেশ্যন আহি আছে আপোনাৰ পঞ্চায়তৰ এক্সামিনেশ্যন আহি আছে তো আপোনাৰ আছাম পুলিচৰ এক্সামিনেশ্যন আহি আছে কনষ্টেবলৰ বিভিন্ন ধৰণৰ আপোনালোকৰ যিবিলাক আহি আছে আগৰফালে পৰীক্ষা আপোনালোকে তেনেধৰণে প্ৰিপেয়াৰ কৰক আপোনালোকে মানে আপোনাৰ পঢ়া যিখিনি জ্ঞানৰ ওপৰত তাৰপিছত আপুনি কিছুমান আউট নলেজ বঢ়াই যাওক যেনে বাতৰি চাওক ৰাতিপুৱা আপুনি ডেইলি বাতৰি কিছুমান আপডেট পাব খেলাৰ বিষয়ত আপুনি কিছুমান নিউজ পাব তো আপুনি সেইবিলাক চাওক সেইবিলাক চালে আপোনালোকৰ মানে ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ অতি ভাল হ'ব অতি সহজ হ'ব বুলি মই ভাবোঁ আৰু বৰ্তমান সকলোৱে কয় যে পঢ়াৰ লগত আপুনি ৰিলেটেড ৰাখক মই ৰাখিব কাৰণে হাক দিয়া নাই কিন্তু তাৰ বিষয়ত আপুনি আনুষংগিক কিছুমান বিষয় চাওক যিবিলাক নেকি ধৰক আছে বৰ্তমান আজি কেনেকুৱা ধৰণৰ আজি আপুনি ৰাতিপুৱা যে বাতৰিখন চায় তাৰে আপোনাৰ যি দুটা নিউজ যদি আপুনি ৰাখে তাৰে পৰা আপোনাৰ আহিব পাৰে কুৱেশ্যন তো ঠিক তেনেকুৱা ধৰণৰ আপুনি কুৱেশ্যন চাব যিবিলাকে আপোনাৰ পৰীক্ষাত সহায়ক হ'ব তো মই আজি এইখিনিয়ে কৈছোঁ বেছি মই ইয়াতকৈ বেছি ক'বলৈ নাযাওঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আৰম্ভ কৰিম আন এটা এনেকুৱা টপিক আৰু এই টপিকটো এতিয়াতে নকওঁ মই এই টপিকটো পিছত আৰম্ভ কৰিম কি টপিকত লৈ মই নেক্সট ভিডিঅ'টো বনাম আৰু অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত মই আলোচনা কৰিম আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' বা এনেকুৱা ধৰণৰ আপোনালোকে যদি কিছুমান ইণ্টাৰভিউ ৰিলেটেড যদি কিছুমান আপোনালোকে ভিডিঅ' চাব ইচ্ছা কৰে বা জানিব বিচাৰে ইয়াৰ বিষয়ে তো আপোনালোকে আমাৰ চেনেল আমাৰ সকলোৰে চেনেল যিটো গ্ৰীণ ভেলী এছামিজ ইউটিউব চেনেল এইটো আমাৰ সকলোৰে চেনেল গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক বৰ বিশেষ নকওঁ ইমানখিনি ক'লেও বৰ বেছি বাহুল্য কৰি মানুহে ক'ব বাহ কি হৈছে ইয়াৰ আৰু তো ঠিক আছে মই বৰ বেছি বাহুল্য নকওঁ তো আপোনালোকে যে এইখিনি কাম কৰে তো মই ভাবোঁ এইখিনি কাম কৰিলে আপোনালোকে সফল হ'ব পাৰিব আৰু যদি ইয়াৰ পিছত আপোনালোকে অধিক জানিবলৈ থাকে তো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে তো সেইখিনিয়ে কৈছোঁ আজি বৰ বিশেষ নকওঁ ঠিক আছে গুড নাইট।